আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ হাই ছেকেণ্ডেৰী ফাইনেল এক্সামৰ অসমীয়া কমন ৰচনা। প্ৰথমতে আছে অসমৰ বানপানীৰ সমস্যা, যিখন আহিছিল 2001 চনত, 2005 চনত, 2010 চনত আৰু 2017 চনত আহিছিল প্ৰিভিয়াছ ইয়েৰৰ। ইয়াৰ পাছৰখন হৈছে 2 নম্বৰ তোমাৰ প্ৰিয় গ্ৰন্থ, যিখন 2010 চনত আহিছিল, 2016 চনত আহিছিল আৰু 2018 বৰ্ষৰ হাই ছেকেণ্ডেৰী এক্সামত আহিছিল। তোমালোকে এইখন ভালদৰে চাই যাবা। এতিয়া আহিছোঁ 3 নম্বৰখনলৈ। 3 নম্বৰত দিয়া আছে বিজ্ঞানৰ অৱদান বা বিজ্ঞানৰ আৰু দৈনন্দিন জীৱন, যিখন আহিছিল 1999 চন, 2000 চন, 2001 চন, 2004 চন, 2016 চন আৰু 2018 চনত। এইখনো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই যাবা। 4 নম্বৰত দিয়া আছে তোমাৰ প্ৰিয় সাহিত্যিক, যিখন 2000 চনত আহিছিল, 2002 চনত আহিছিল, 2008 চন, 2011 চন, 2013 চন, 2015 চন আৰু 2017 চনত আহিছিল। এইখন বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই যাবা। এইখন প্ৰায় কমন পৰি থাকে। 5 নম্বৰত দিয়া আছে পৰিৱেশ প্ৰদূষণ, যিখন 2006 চনত, 2012 চনত আৰু 2018 চনত আহিছিল। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি চেনেলটোলৈ নতুনকৈ আহিছা নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা।